নমস্কাৰ, মই আখতাৰুল ইছলাম হাজৰিকা আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে স্কাই অফ ইণ্ডিয়া প্ৰথম ইছ্যু প্ৰকাশৰ পিছতেই যিমান এটা আশাৰে আমাৰ পাব্লিচিটি বাঢ়িছিল, ঠিক একে আশাৰে মানুহে যিমানখিনি আদৰি লৈছিল। আমি মাত্ৰ আপোনালোকক এটি উদাহৰণ দেখাবলৈ আগবাঢ়িছোঁ। মই উপস্থিত আছোঁ এয়া অসমৰ আগশাৰীৰ জিলা দৰং জিলাৰ বৰদলগুৰিৰ এখন কাফে, দৰং কাফে, আৰু দৰং কাফেত উপস্থিত আছোঁ। মোৰ লগত অসংখ্য দৰ্শক এই মুহূৰ্তত আছে। আৰু যদি আমি স্কাই অফ ইণ্ডিয়াৰ দৃষ্টিকোণৰ ফালৰ পৰা কওঁ, তেতিয়াহ'লে পাঠক উপস্থিত আছে। আমি জানিব বিচাৰিম তেওঁলোকৰ মতামত। তেওঁলোকে স্কাই অফ ইণ্ডিয়া ইতিমধ্যে পঢ়িছে, কি ক'ব বিচাৰে। এই যিখন সংবাদপত্ৰ কলকাতাৰ পৰা ইতিমধ্যে প্ৰকাশ হৈছে, ভাৰতৰ বিভিন্ন ঠাইত এই সংবাদপত্ৰখন ইতিমধ্যে গৈছে। আপোনালোকৰ এই স্কাই অফ ইণ্ডিয়াৰ বিষয়ে তেওঁ কি ক'ব বিচাৰে আমি জানো আহক। নমস্কাৰ, মই শ্বৰিফুল হক, দৰং কেফেৰ স্বত্বাধিকাৰ। যিখন এওঁলোকে পত্ৰ নিজে ওলাইছে, দ্য স্কাই অফ ইণ্ডিয়া ইটছ ভেৰি গুড। মই ভাবিছোঁ এই স্কাই অফ ইণ্ডিয়াই আমাৰ ইয়াতো স্থান পায়, তাৰ আশাৰে মই এইটো আশাৰ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। ইয়াত আছিল দৰং কাফেৰ স্বত্বাধিকাৰী। মই আৰু এই মুহূৰ্তত বহুখিনি দৰ্শক আছে, মই আৰু এজন দৰ্শকৰ ওচৰলৈ যাব বিচাৰিম। তেওঁ কি মন্তব্য প্ৰকাশ কৰে। স্কাই অফ ইণ্ডিয়া আপুনি চাইছে ইতিমধ্যে, ইয়াত জবৰ কিছুমান কথা দিয়া আছে, যে এমপ্লয়মেণ্ট নিউজৰ কথা আছে। আমাৰ যিখিনি নিবনুৱা সমস্যা আছে, নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত স্কাই অফ ইণ্ডিয়াই এটা ভূমিকা গ্ৰহণ কৰিব পাৰেনে? পাৰে হয়। ধন্যবাদ জনাইছোঁ আপোনাকো। আৰু মই এই মুহূৰ্তত আপোনাক এই বৰদলগুৰি অঞ্চলৰ এজন সমাজসেৱী, আপোনাৰ মন্তব্য জানিব বিচাৰিম এই পেপাৰখনৰ ক্ষেত্ৰত। কেনেকুৱা লাগিছে আপোনাৰ পঢ়ি কেনে? পেপাৰখন পঢ়ি কেনে ভালে লাগিছে। হয়। ভালে লাগিছে। ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে নিশ্চিতভাৱে দেখিলে যে এইখিনি কিমানখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে স্কাই অফ ইণ্ডিয়াই। মাত্ৰ কেইদিনমানৰ ভিতৰতে ভাৰতৰ প্ৰত্যেকটো কোণত এই স্কাই অফ ইণ্ডিয়াই মানুহৰ নিজৰ হাৰ্টৰ ভিতৰত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে, মাত্ৰ ইয়াত থকা কণ্টেণ্টসমূহৰ বাবে। মই আশা কৰোঁ আপোনালোকে পঢ়িব স্কাই অফ ইণ্ডিয়া, আৰু আমাৰ যি সপোন আছে 2 কোটি পাঠকৰ হাতলৈ স্কাই অফ ইণ্ডিয়া পঠোৱাৰ সেই সপোনৰ আপুনিও অংশীদাৰ হওক আৰু পঢ়ক স্কাই অফ ইণ্ডিয়া। ধন্যবাদ।